নমস্কাৰ, আপোনালোকে চাই আছে আসাম জব গাইড। চ' আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে আপুনি ভোটাৰ নাম এঠাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ নামটো স্থানান্তৰ কেনেকৈ কৰিব অৰ্থাৎ শিফটিং কেনেকৈ কৰিব। চ' সেইটো প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অথবা আপোনালোকে কি কৰিব, এনেকুৱা এটা লগইন পেজ আহিব। লগইন পেজটোত আপুনি লগইন কৰিব লাগিব। যদি আপোনাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়া আপুনি লগইন কৰিলে হ'ল, আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপুনি সাইন আপত গৈ কিনে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপুনি তাৰপিছত লগইন কৰিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰপিছত আপোনালোকে কি কৰিব, এনেকৈ আপোনাৰ মোবাইল নাম্বাৰটো দিব, আৰু আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়া যিটো পাছৱৰ্ড দিছে পাছৱৰ্ডটো আপুনি ইয়াত ধুনীয়াকৈ দি দিব। তাৰপিছত তলত দেখা পাইছে আপুনি কেপচাৰ কোডটো আহি আছে, ধুনীয়াকৈ কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব। আৰু কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে লগইন, তাত ক্লিক কৰিব, আৰু তেতিয়া লগে লগে আপোনাৰ মোবাইলত এটা OTP আহি যাব। ঠিক আছে, সেই ৰেজিষ্টাৰ মোবাইলত এটা OTP আহি যাব। সেই OTPটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু ভেৰিফাই এণ্ড লগইনত তাৰপিছত আপুনি লগইন আহিব। আৰু ইয়াত দেখা পাইছে শিফটিং অফ ৰেচিডেণ্ট কাৰেকশ্যন অফ এণ্টায়াৰ এক্সিষ্টিং ইলেক্ট্ৰন ৰল, এইটো অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তেনেকুৱা এটা ডেছবৰ্ড খোল খাই যাব। ইয়াত আপুনি যদি নিজৰটো কৰিব বিচাৰে তেতিয়া সেল্ফ দিব, যদি বেলেগৰটো কৰিব বিচাৰে তেতিয়া আপুনি আদাৰ ইলেক্টৰ দিব। তাৰপিছত ইয়াত আপুনি কি কৰিব, ভোটাৰ ID যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব। লিখি দিয়াৰ পিছত আপুনি কি কৰিব, তলত দেখা পাইছে ছাবমিটৰ এটা অপশ্যন আহি আছে। ছাবমিটৰ অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে ডিটেইলছ আপোনাৰ আগত তেনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত তেনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত কি কৰিব, আপুনি এপ্লাই ফৰ শিফটিং অফ ৰেচিষ্টেঞ্চ, ইয়াত আপুনি কি কৰিব, যদি একেটা এছেম্বলিত কৰিব বিচাৰে তেতিয়া উইদিন, আৰু যদি বেলেগত কৰিব বিচাৰে আউটছাইড এছেম্বলিত আপুনি ক্লিক কৰি পেলাই আপুনি এনেকুৱা এপ্লিকেশ্যন ফৰ্মত লগইন হৈ যাব। তাৰপিছত আপুনি ইয়াত কি কৰিব, আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, ছাইডত দেখা পাইছে আপোনাৰ ডিষ্ট্ৰিক্টটো শ্ব' হৈ আছে, আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ লোকসভা সমষ্টি যিটো আছিলে সেই সমষ্টিৰ নামটো আপুনি ইয়াত চিলেক্ট কৰিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। ঠিক আছে, তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, আৰু ইয়াত আপুনি দেখা পাইছে আধাৰ ডিটেইলছ, ইয়াত আপুনি আধাৰত ক্লিক কৰিব, আৰু আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ যিটো আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল কৰাৰ পিছত আপুনি তলত আহিব, আৰু ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ, ইয়াত আপুনি সেল্ফৰ অপশ্যনত আপুনি ক্লিক কৰিব, আৰু আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল কৰি তলত আহিব। আপুনি তলত অহাৰ পিছত দুটা অপশ্যন দেখা পাব, প্ৰিভিউ আৰু নেক্সট। আপুনি ইয়াত কি কৰিব, নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি কি কৰিব, তাৰপিছত ইয়াত আপুনি দেখা পাইছে এপ্লিকেশ্যন ফৰ শিফটিং অফ ৰেচিষ্টেণ্ট, ইয়াত আপুনি য'ত শিফটিং হ'ব বিচাৰে সেই এৰিয়াটোৰ আপুনি ডিটেইলছটো ফিল কৰিব লাগিব। ঠিক আছে, সেইটো ঘৰৰ এড্ৰেছটো আপুনি ফিল কৰিব লাগিব। ইয়াত আপোনাৰ হাউচ নাম্বাৰটো দিব, আপোনাৰ ষ্ট্ৰীটটো যিটো আছে সেইটো ফিল কৰিব। তাৰপিছত ইয়াত আপোনাৰ এটা আছামিজ কেবৰ্ড আহি যাব। সেই আছামিজ কেবৰ্ডত আপুনি কেনেকৈ ফিল কৰিব, ইয়াত আপুনি ছাইডত কেবৰ্ডৰ এটা অপশ্যন দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰি স্পেলিংটো যদি মিষ্টেক হৈ আছে আপুনি স্পেলিংটো ধুনীয়াকৈ শুধৰাই ল'ব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, ষ্ট্ৰীট এৰিয়া লোকেলিটিটো আপুনি দিব। তাৰপিছত আপোনাৰ যিটো ভিলেজ আছে ভিলেজৰ নামটো আপুনি ধুনীয়াকৈ লিখিব। ঠিক তেনেকৈ আপোনাৰ আছামিজ নামটো ধুনীয়াকৈ লিখিব। যদি স্পেলিং মিষ্টেক হয় আপুনি কেবৰ্ডটো উলিয়াই পেলাই আপুনি কাৰেকশ্যন কৰি ল'ব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, পোষ্ট অফিচটো ধুনীয়াকৈ লিখিব। তাৰপিছত আপোনাৰ পিনক'ড যিটো আছে পিনক'ডটো ধুনীয়াকৈ লিখিব। তাৰপিছত আপোনাৰ তাহচিল যিটো হয়, মহল্লা যিটো হয় সেইটো আপুনি ধুনীয়াকৈ লিখিব। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল কৰি তলত আহিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, আপুনি এটা ছাবমিট কৰিব লাগিব ডকুমেণ্টছটো আপুনি চিলেক্ট কৰিব। আপুনি আধাৰ কাৰ্ডটো দিব পাৰে। আপুনি ডকুমেণ্টছটো চিলেক্ট কৰাৰ পিছত আপুনি ডকুমেণ্টছটো আপলোড কৰিব, আৰু নেক্সটত ক্লিক কৰিব। তাৰপিছত আপুনি য'ৰ পৰা আপলোড কৰি আছে তাৰ সেই জেগাখনৰ নাম লিখিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, আপোনাৰ ডিটেইলছটো পূৰা শ্ব' হৈ যাব। তাৰপিছত তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে এটা কেপচাৰ আহি আছে, কেপচাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব, আৰু প্ৰিভিউ এণ্ড ছাবমিটত আপুনি ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা প্ৰিভিউ ফৰ্ম আহি যাব, এইটো আপুনি ধুনীয়াকৈ এবাৰ চাই ল'ব। যদি আপোনাৰ কিবা ভুল হয় তেতিয়া কিপ এডিটিঙত অপশ্যনত ক্লিক কৰি আপুনি এডিট কৰি ল'ব। যদি কোনো ধৰণৰ ভুল নাথাকে তেতিয়া আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব, আৰু আপোনাৰ আগত এনেকুৱা এটা ৰেফাৰেঞ্চ নাম্বাৰ আহি যাব। সেই ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি ৰাখি থ'ব। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আছাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু